সাংবাদিকক অপদস্থ কৰা নচলিব। এনক্লেভ জিন্দাবাদ, এনক্লেভ জিন্দাবাদ। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি গুৱাহাটীত এখন সংবাদমেলত সাংবাদিকক তল শ্ৰেণীৰ মানুহ বুলি যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিলে, যি ধৰণে অপদস্থ কৰিলে, তাৰ বিৰুদ্ধে আজি অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো সাংবাদিকসকলে শিৱসাগৰ জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কলা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই এয়া দেখুৱাইছোঁ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত শিৱসাগৰৰ সাংবাদিকসকলে আজি এইদৰেই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। জয়ন্ত মল্ল বৰুৱাই যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিলে তাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰো তেওঁ দাবী জনাইছে। এই কাৰ্যসূচীত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনেও ইয়াত অংশগ্ৰহণ কৰি সহযোগ কৰিছে সাংবাদিকসকলক। মই এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথ আছে, জানিব বিচাৰিম এগৰাকী কেবিনেট মন্ত্ৰী হৈ এনেধৰণৰ আচলতে শ্ৰেণী বিভাজন কৰি তুচ্ছ তাচ্ছিল্য কৰিছে, কি ক'ব? অতি ধিক্কাৰজনক, গৰিহণাৰ যোগ্য এই মন্তব্য। কিয়নো তেওঁ এই মন্তব্য ক'ত কৰিছে? তেওঁ এই মন্তব্য কৰিছে খুদ দিছপুৰত সম্বোধিত কৰা সংবাদমেলত। আৰু সংবাদমেলত তেওঁ এজন সাংবাদিকক তেওঁ এই যি তলৰ শ্ৰেণীৰ মানুহ বুলি অভিহিত কৰিছে, প্ৰকৃততে এজন সাংবাদিকক নহয়, তেওঁ অসমৰ সমগ্ৰ সাংবাদিক গোষ্ঠীটোক তেওঁ তলৰ শ্ৰেণী বুলি অভিহিত কৰিছে। আৰু ইয়াক আমি গৰিহণা দিছোঁ। আৰু আজি ঐতিহাসিক শিৱসাগৰ, যি শিৱসাগৰৰ পৰা প্ৰথম সংবাদপত্ৰ অৰুণোদয় জন্ম হৈছিল, সেই অৰুণোদয় জন্মস্থানৰ পৰা আমি শিৱসাগৰৰ সমূহ সাংবাদিক একত্ৰিত হৈ এই যি মন্তব্যৰ বিৰুদ্ধে আমাৰ প্ৰভাৱ আমি প্ৰকট কৰিছোঁ। আৰু ইয়াৰ লগতে আমি প্ৰতিবাদৰ লগতে আমি জিলা আয়ুক্তৰ যোগেদি এখন স্মাৰকপত্ৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ। উক্ত স্মাৰকপত্ৰত আমি দুটা দাবী সন্নিৱিষ্ট কৰিছোঁ। এটা হৈছে তেওঁ এই মন্তব্যৰ দ্বাৰাই তেওঁ সমগ্ৰ অসমৰ সাংবাদিকসকলক তেওঁ ব্যথিত কৰিছে, তেওঁক আঘাত দিছে আৰু তেওঁ অপমানিত কৰিছে। তাৰ বাবে তেওঁ সমগ্ৰ অসমৰ সাংবাদিক গোষ্ঠীৰ আগত তেওঁ ৰাজহুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা কৰক। আৰু দ্বিতীয়তে তেওঁ এই মন্তব্যৰ দ্বাৰাই সমাজত এক শ্ৰেণী বিভাজনৰ সৃষ্টি কৰিছে। তেওঁ সংবিধানৰ যি সমতাৰ অধিকাৰ, সেই সমতাৰ অধিকাৰ খৰ্ব কৰিছে। সংবিধানৰ 15 অনুচ্ছেদ খৰ্ব কৰা হৈছে। সেয়ে সংবিধানৰ অধিকাৰ খৰ্ব কৰাৰ বাবে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যেন তেওঁ মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰে। ক'বলগীয়া বিশেষ একো নাই, কিন্তু এটা কথা আমি ক'ব লাগিব যে জয়ন্ত মল্ল বৰুৱা অতি অশালীন এগৰাকী ব্যক্তি। তেওঁ বডি লেংগুৱেজে কয় তেওঁ কেনেধৰণৰ ব্যক্তিত্বৰ মানুহ। গতিকে এনেধৰণৰ মানুহৰ বিৰুদ্ধে আমি দীৰ্ঘদিনীয়া সাংবাদিকতাৰ জীৱনত যে প্ৰতিবাদত বহিবলগীয়া হৈছে, আজি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হৈছে, এইটো আমাৰ সাংবাদিকসকলৰ কাৰণে অতি বিড়ম্বনা। আৰু এনেধৰণৰ জনপ্ৰতিনিধিক নলবাৰীৰ দৰে ভদ্ৰলোকৰ বাসস্থান হিচাপে পৰিচিত অঞ্চলৰ পৰা ভৱিষ্যতৰ যাতে কোনো দিনেই এইগৰাকী প্ৰতিনিধিক আৰু জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি নপঠায়, আমি সেই আহ্বান জনাইছোঁ। আৰু ৰঙিয়াত তেওঁ 100 বিঘাৰ যি ফাৰ্ম আছে, গিৰ গাই য'ত আছে, 60-70জনী গিৰ গাই থকা বুলি তেওঁ নিজে প্ৰকাশ কৰিছে। গতিকে সেই গিৰ গাইৰ সৈতে 100 বিঘা মাটিৰ এলেকাতে তেওঁ ভৱিষ্যতৰ দিনত থাকক আৰু নলবাৰীবাসীয়ে তাৰ ব্যৱস্থা কৰক। তেওঁ আৰু যাতে ভৱিষ্যতৰ দিনত কেতিয়াও দিছপুৰলৈ ওলাই আহিব নোৱাৰে, জনপ্ৰতিনিধি হ'ব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও আমি আহ্বান জনাইছোঁ। হয়, এই সাংবাদিকসকলৰ এই যি প্ৰতিবাদী কাৰ্যসূচী, এই কাৰ্যসূচীত বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। বিষ্ণু আছে, কি ক'ব? আচলতে যোৱাকালি সংবাদ মাধ্যমৰ আগত জয়ন্ত মল্লৰে যি সংবাদ কৰ্মীসমূহক উদ্দেশ্যি যি মন্তব্য প্ৰকাশ কৰিলে তলৰ শ্ৰেণীৰ মানুহ বুলি, আচলতে এই কথাটো অতিকৈ দুৰ্ভাগ্যজনক আৰু নিন্দনীয় বিষয়। আচলতে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে এনেধৰণৰ সাংবাদিকসকলক বিশেষভাৱে উদ্দেশ্যি যিসমূহ তুচ্ছ তাচ্ছিল্য কৰি বাৰে বাৰে তেখেতলোকক অপমানিত কৰি সংবাদ মাধ্যমলৈ মাতি তেখেতলোককে সাংবাদিকসকলকে যদি অপমান কৰে, এনেধৰণৰ কাৰ্য কেতিয়াও বোধগম্য নহয়। আচলতে হিমন্ত বিশ্ব শৰ্মাদেৱে এনেধৰণৰ দায়িত্বশীল মন্ত্ৰী বুলি তেখেতে কোৱা ব্যক্তিসকলক আচলতে নৈতিকতাৰ পাঠ দিয়া উচিত। আচলতে জয়ন্ত মল্ল বৰুৱাদেৱে আমি বিগত দিনতো দেখিছোঁ তেখেতে সংবাদ মাধ্যমৰ বা বিভিন্ন ক্ষেত্ৰত দম্ভালি আৰু অহংকাৰী কিছুমান বক্তব্য প্ৰকাশ কৰে। আচলতে এনে ব্যক্তিক নৈতিকতাৰ পাঠ দিয়া বৰ্তমান প্ৰয়োজনীয়তা আছে। হিমন্ত বিশ্ব শৰ্মাই এনে ব্যক্তিক নৈতিকতাৰ পাঠ দিয়ক। এই ব্যক্তিজনে বিজেপি চৰকাৰখনক ডুবাব, সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ এওঁক বিজেপি মন্ত্ৰীমণ্ডলৰ পৰা প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰক। আৰু গাই গৰুৰ যিটো কেলেংকাৰী, এই গাই গৰু কেলেংকাৰীত এটা তদন্ত কৰি তেওঁ যদি ইয়াত দোষী হয় তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। এনেধৰণে আজি ক্ষোভ প্ৰকাশ কৰিছে সাংবাদিকসকলে। সাংবাদিকক সকলোৱে বন্ধু বুলি সম্বোধন কৰে আৰু
এই সাংবাদিকসকলৰ মাজত আচলতে তেওঁ কি ধৰণে কি মানসিকতাৰে এনেধৰণৰ তল শ্ৰেণী ওপৰ শ্ৰেণীভাজন কৰিছে সেয়া সকলোৰে বাবে হাতৰ। এয়া কেৱল সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰাই নহয়, এয়া সংবিধানক আচলতে সংবিধান উলংঘা কৰিছে বুলিও সকলোৱে বোধগম্য কৰিছে। গতিকে এইগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে যাতে কঠোৰত আচলতে যথোচিত পদক্ষেপ গ্ৰহণ কৰে অসম চৰকাৰে, মুখ্যমন্ত্ৰীয়ে, তাৰ বাবে সকলোৱে এই মুহূৰ্তত দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।